নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাটি খণ্ডত দেখিবলৈ পাইছিলে ত্ৰিদীপ, পৰী আৰু মাক একেলগে চাহ খাই আছিলে আৰু ত্ৰিদীপে পৰীক তুমি আজি আদ্যাক চাবলৈ যাবনে বুলি পৰী সুধিছিলে আৰু এতিয়া পৰীয়ে আজি মই আদ্যাক চাবলৈ যাম আৰু মই কথা এটা ভাবিছোঁ, আদ্যাক নহ'লে আমি আমাৰ ঘৰতে লৈ আহিম, আপোনালোকে বেয়া পাবা নেকি বুলি ত্ৰিদীপ আৰু মাকক সুধিছিলে আৰু এতিয়া মাকে আমি কিয় বেয়া পাম, আমি একো বেয়া নাপাওঁ, তুমি আদ্যাক আমাৰ ঘৰলৈ লৈ আহিবা আৰু সৰু ছোৱালী এজনী থাকিলে আমাৰ ঘৰখন ভৰি থাকিব আৰু তোমাৰ কোলাটো শুৱনি হ'ব, গতিকে তুমি আদ্যাক লৈ আহিবা বুলি পৰীৰ আগত কৈছিল। আৰু এতিয়া ত্ৰিদীপে আমি আজি আবেলি গৈ আদ্যাক লৈ আহিম বুলি পৰীৰ আগত কৈছিলে আৰু সেই সময়তে দাসে ফোন কৰিছিলে আৰু দাসে ফোন কৰি সুৰভিয়ে যে বলিয়াৰ দৰে আচৰণ কৰি আছে সেই কথাটো ত্ৰিদীপৰ আগত কৈছিলে। আৰু এতিয়া ত্ৰিদীপে অতি সোনকালে আমি ড্ৰাইভাৰজন ধৰা পৰিলে এই সুৰভিৰ কেছটো ক্ল'জ কৰিব পাৰিম বুলি কোৱা দেখিবলৈ পাইছিলে আৰু আজিৰ খণ্ডতে দেখিবলৈ পাব ত্ৰিদীপ আৰু পৰী আদ্যাক চাবলৈ ঘৰলৈ আহিব আৰু ত্ৰিদীপ আৰু পৰী দেউতাকৰ ওচৰলৈ গৈ পৰীয়ে যে আদ্যাক নিজৰ ঘৰলৈ নি ৰখাৰ কথা চিন্তা কৰিছে সেই কথাটো দেউতাকৰ আগত ক'ব। এতিয়া বাৰু দেউতাকে পৰীক অনুমতি দিবনে দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত অঞ্জুই প্ৰিয়ালৈ ফোন কৰিব আৰু প্ৰিয়ালৈ ফোন কৰি অনু যে কোনো পধ্যে ডিভোৰ্চৰ কথাটো মানি নলয় আৰু তাই যে ডিভোৰ্চ নিদিয়ে সেই কথাটো প্ৰিয়াৰ আগত ক'ব আৰু এতিয়া প্ৰিয়া আচৰিত হৈ পৰিব আৰু প্ৰিয়াই মই সেইবোৰ কথা নাজানো, তুমি যেনেকৈ নহওক অনুৰ লগত ডিভোৰ্চ কৰিবই লাগিব বুলি অঞ্জুৰ আগত ক'ব। এতিয়া বাৰু অঞ্জুৱে কি কৰিব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ।